Hello my dear Homo sapiens, কি খবৰ সবৰে ভালে আছা মোক চিনি পাইছা তোমালোকে নাই পোৱা সাগে নে পাইছা ওকে তো মই নিজে মোৰ নিজৰ ইন্ট্ৰোডাকশন কৰি দিও মোৰ তোমালোকে মোক যদি চিনি পোৱা নাই মোৰ লাষ্ট ভিডিওটো যোৱা প্যাটাৰ্ন ক্লাसेसৰ তাত কোনে ভয়েস ওভাৰ দিছিলে মই আছিলো তোমালোকৰ বায়োলজি এক্সাম কোনে বসাইছিলে মই আছিলো তো মই হলো তোমালোকৰ মৰমৰ সাইমা মেম মই পঢ়াম বায়োলজি ঠিক আছে লাষ্ট ভিডিওটোত মই অকল ভয়েস ওভাৰ হে দিছিলো কিন্তু হেইটো ভিডিওত ইমান মৰম পাইছো মোৰ বহুত ভাল লাগিছে সো মই এতিয়া এটু প্যাটাৰ্ন ক্লাसेसৰ প্ল্যাটফৰ্মত মই ট্ৰাই কৰিম যে মই তাতছে বেস্ট দিব পাৰো আৰু যাতে তোমালোকৰ বায়োলজি ক্লাস 12 ৰ জিমান চ্যাপ্টাৰছ আছে 1 ৰ পৰা 16 লৈ সব খিনি মই ভালকে তোমালোকক পঢ়াই ডিসকাশন কৰি এনসিআরটি ডিসকাশন প্লাস কোয়েশ্চন আনসার সব কৰি পেলাই তোমালোকৰ গুটেই ডাউটস খিনি ক্লিয়াৰ কৰিবৰ চেষ্টা কৰিম সো আজি মই প্ৰথম চ্যাপ্টাৰটো স্টাৰ্ট কৰিম চ্যাপ্টাৰটোৰ নাম হ'ল ৰিপ্ৰডাকশন ইন অৰ্গেনিজম সো ৰিপ্ৰডাকশন বুলি কওঁতে এটো শব্দটো বহুত কন্ট্ৰভাৰ্চিয়াল হয় নাই কাৰণ বহুতে এটো শব্দ মই যেটো কৈছো স্ক্ৰিনত কোনোবা হেতু ভিডিও চাই পেলা হাই দিব ও মেমে ৰিপ্ৰডাকশন পঢ়াই আছে কিবা পঢ়াব লাজ কৰিব বা কিবা হয় নাই কিন্তু বায়োলজিত ৰিপ্ৰডাকশন বস্তুটো ইমান হাঁহি ধেমালি কৰা নহয় ৰিপ্ৰডাকশন এটো কি আমি হিউম্যান হয় ঠিক আছে আমি ৰিপ্ৰডাকশন কৰিলে আমাৰ জেনাৰেশনটো আগবাঢ়িব ৰাইট সো এটো একো ধেমালি বা লাজ কৰা বা ভয় কৰা কথা নহয় ঠিক আছে সো ৰিপ্ৰডাকশনৰ গুটে কনসেপ্টটো মই তোমালোকৰ প্ৰথম চ্যাপ্টাৰৰ পৰাই বুজাই যাম এটো আমাৰ বায়োলজি ক্লাস 12 ৰ আৰু কেইটামান চ্যাপ্টাৰ আছে যেনেকৈ এটো ৰিপ্ৰডাকশন ইন অৰ্গেনিজম তাৰ নেক্সট চ্যাপ্টাৰ হ'ব সেক্সুৱেল ৰিপ্ৰডাকশন ইন ফ্লাৱাৰিং প্লান্ট ৰিপ্ৰডাক্টিভ হেলথৰ কথা পঢ়িম হিউম্যান ৰিপ্ৰডাকশন সো আমাৰ টোটাল 4টা চ্যাপ্টাৰ আছে ৰিপ্ৰডাকশনত সো হে থ্ৰু 4টা চ্যাপ্টাৰ তোমালোকৰ হিউম্যান প্লাস প্লান্টৰ ৰিপ্ৰডাকশনৰ সব কনসেপ্ট মই ক্লিয়াৰ কৰি দিম হেতু মোৰ দায়িত্ব ঠিক আছে সো তোমালোকে টেনশন লবই নালাগে আমাৰ ৰিপ্ৰডাকশন ইন অৰ্গেনিজম চ্যাপ্টাৰৰ প্ৰথম যেটো কনসেপ্ট আমি বুজিব লাগিব হেতু হ'ল ৰিপ্ৰডাকশন মানে কি ৰিপ্ৰডাকশনৰ ডেফিনেশন আমি জানিব লাগিব সো ৰিপ্ৰডাকশনৰ ডেফিনেশনটো আমাৰ কি বোৰ্ডত দিয়া আছে যে প্ৰডিউসিং ইয়াং ওয়ান্স অফ देयर কাইন্ড জেনাৰেশন আফটাৰ জেনাৰেশন যেতিয়া মানে জেনাৰেশন আফটাৰ জেনাৰেশন নিজৰ নিচিনাকে যদি অৰ্গেনিজম নতুন অৰ্গেনিজম এটা প্ৰডিউস কৰা হয় হেতুকে কি বুলি কয় ৰিপ্ৰডাকশন বুলি কোৱা হয় ঠিক আছে সো ৰিপ্ৰডাকশন আমাৰ এইটো চ্যাপ্টাৰ যেতিয়া মই পঢ়াই থাকিম তোমালোকৰ ফাৰ্স্ট ইয়াৰৰ অলমোস্ট সব বস্তু একলগতে সামাৰি নিচিনাকে হৈ যাব কাৰণ এইটো চ্যাপ্টাৰত আমাৰ লিভিং ওয়াৰ্ল্ডৰ পৰা জিমানখিনি মৰফোলজি আছিলে বা এনাটমি আছিলে ফাৰ্স্ট ইয়াৰ জিমান যি চ্যাপ্টাৰ আছে সব এখিনিতে অলপ সামাৰি নিচিনাকে হুমাই আছে সো আমি জানো প্ৰথম চ্যাপ্টাৰ লিভিং ওয়াৰ্ল্ডৰ চ্যাপ্টাৰ ওকে ফার্স্ট ইয়ার কথা কৈছো লিভিং ওয়ার্ল্ডৰ চ্যাপ্টাৰত কৈছিলে ৰিপ্ৰডাকশন ইজ এ ফান্ডামেন্টাল ফিচাৰ অফ লিভিং বিংস কিয় ফান্ডামেন্টাল ফিচাৰ বুলি কৈছে ওকে ফান্ডামেন্টাল ফিচাৰ কিয় কৈছে সোৱা এটা ৰিপ্ৰডাকশন এতিয়া কৰিলেহে জেনাৰেশন আফটাৰ জেনাৰেশন হ'ব বা লিভিং বিং এটা তুমি ডিফাইন কৰিব হলে তুমি ক'ব লাগিব যে হেই পাৰ্টিকুলাৰ লিভিং বিং টু নন লিভিং বিংৰ পৰা কেনেকৈ ডিফাৰেন্সিয়েট কৰিবা যে লিভিং বিং আমাৰ ৰিপ্ৰডাকশন কৰে কিন্তু এনেকুৱাও কিছুমান লিভিং বিংস আছে যিবোৰে ৰিপ্ৰডাকশন নকৰে যিবিলাকে কি নকৰে ৰিপ্ৰডাকশন নকৰে তো কেনেকুৱা লিভিং বিংস হেবিলাক তোমাৰ এক্সাম্পলত আহি যাব ওয়াৰ্কাৰ বিজ ঠিক আছে মিউলস বা স্টেৰাইল মেল বা ফিমেল হিয়তে ৰিপ্ৰডাকশন কৰা ক্যাপাসিটি নাই তাৰ মানে কি হিয়ত কি লিভিং থিংস বা লিভিং বিংস নহয় নেকি লিভিং অৰ্গেনিজমস হয় ৰাইট তেনেহলে হেতু কাৰণে কি কৈছে যে আমাৰ প্ৰাইমাৰী বস্তু নহয় ৰিপ্ৰডাকশন টু লিভিং বুলি ক'ব কাৰণে কিন্তু এটো এটা ৰিপ্ৰডাকশন এটা ফান্ডামেন্টাল ফিচাৰ হয় ঠিক আছে হেতু বাৰু আমি গম পালো আৰু ৰিপ্ৰডাকশনৰ কথা এতিয়া আমি ৰিপ্ৰডাকশনৰ কিছুমান ফাংচন জানিব লাগিব যে ৰিপ্ৰডাকশন যে কৰি আছে অৰ্গেনিজম বিলাকে তো এই ৰিপ্ৰডাকশনটো কিহৰ কাৰণে কৰি আছে কি দৰকাৰ হৈছিলে যে ৰিপ্ৰডাকশনটো কৰিব লগা হৈছে সো যেটো ফাংচন আছে ফাংচন তিনটা ফাংচন আছে আৰু সেই তিনটা ফাংচন বোৰ্ডত দিয়া আছে তোমালোকে চাই লোৱা বোৰ্ডত কি দিছো সো ফাংচন 1 ত দিছো যে কন্টিনিউটি অফ স্পিচিজ ফাংচন 1 ত মই কন্টিনিউটি অফ স্পিচিজ বুলি যে দিছো কি বুজিলা ওকে এটা কন্টিনিউয়েশন কৰিব কাৰণে এতিয়া সাপোজ আমি যদি রিপ্রোডাকশন নকৰো জেনারেশন আফটার জেনারেশন যদি আমার ইয়াং ওয়ান্স নতুন ইয়াং ওয়ান্স আমি প্রডিউস নকৰো
আমাৰ স্পিচিছৰ যিটো এক্সিষ্টেঞ্চ, আমি যিটো স্পিচি হিউমেন বিংছ বা হোমোচেপিয়েন্স, আমাৰ স্পিচিছৰ এক্সিষ্টেঞ্চটো নাইকিয়া হৈ যাব, লগালগ নাইকিয়া হৈ যাব। কাৰণ যদি তুমি ৰিপ্ৰডাকশ্যন কৰি থাকা, জেনেৰেশ্যন আফটাৰ জেনেৰেশ্যন অৰ্গেনিজম হৈ থাকে, তেতিয়াহে তোমাৰ জেনেৰেশ্যনটো আগবঢ়ালে স্পিচিছটো মেইনটেইন হৈ থাকিব। ঠিক আছে, যেনেকৈ ডগে নিজৰ পপুলেশ্যন ইনক্ৰিজ কেনেকৈ কৰিব? ৰিপ্ৰডাকশ্যন কৰি অৰ্গেনিজম সিহঁতৰ পপুলেশ্যন বঢ়াই পেলাই কি কৰিব? যে সিহঁতৰ জেনেৰেশ্যন আফটাৰ জেনেৰেশ্যন গৈয়ে থাকিব বস্তুটো। তো সেইটো কাৰণে ডগৰ স্পিচিছটো কেতিয়াও নাইকিয়া হৈ নাযায়, কাৰণ সিহঁতে যদি কণ্টিনিউৱাছলি সিহঁতে ৰিপ্ৰডাকশ্যন কৰি থাকে, সিহঁতৰ স্পিচিছো কণ্টিনিউৱাছলি আমাৰ আৰ্থত থাকিব। সেম ৱেত আমাৰ হিউমেনতো সেম কথা, যে জেনেৰেশ্যন আফটাৰ জেনেৰেশ্যন যদি এটাৰ পিছত এটা যদি অৰ্গেনিজম আহি থাকে, তেতিয়াহ'লে আমাৰ যিটো হোমোচেপিয়েন্স, আমি যিটো স্পিচিছ হয়, কেতিয়াও নাইকিয়া হৈ নাযায়। চ' সেই কণ্টিনিউটি অফ স্পিচিছৰ কাৰণে আমাৰ ৰিপ্ৰডাকশ্যনটো কৰা দৰকাৰ। অ'কে, লেটছ মুভ টু ছেকেণ্ড পইণ্ট। ছেকেণ্ড পইণ্টত কি দিছে? মেইনটেইনিং লাইফ অন আৰ্থ। সেই ফাৰ্ষ্ট পইণ্টতেই মই কথাটো ক'লোঁ, লাইফ মেইনটেইন কৰিব লাগিব। অ'কে, এতিয়া আমাৰ প্লাণ্টছ আছে, প্লাণ্টছে ৰিপ্ৰডাকশ্যন কৰি আছে। যদি এতিয়া হিউমেনছে ৰিপ্ৰডাকশ্যন কৰা বন্ধ কৰে, তেতিয়া কি হ'ব? লাইফটো মেইনটেইন হ'ব? ডিছবেলেঞ্চ হৈ যাব। অ'কে, ইমবেলেঞ্চ হৈ যাব। তো এইবিলাক কি হ'ব? আমাৰ ছেকেণ্ড পইণ্টটো যিটো কৈছোঁ, ছেকেণ্ড পইণ্টটো হ'ব মেইনটেইনিং লাইফ অন আৰ্থ। মেইনটেইনিং লাইফ অন আৰ্থ মই সেই ফাৰ্ষ্ট পইণ্টতে মই বুজাই দিছিলোঁ। এতিয়া যদি ৰিপ্ৰডাকশ্যন যদি নকৰে, তেতিয়া কি হ'ব? ছাপ'জ প্লাণ্টছে ৰিপ্ৰডাকশ্যন কৰি আছে, অ'কে, এনিমেলছে যদি বন্ধ কৰি দিলে, হিউমেন বিংছে যদি বন্ধ কৰি দিলে, প্লাণ্টে ৰিপ্ৰডাকশ্যন কৰি কি লাভ হ'ব? ইমবেলেঞ্চ এটা হৈ যাব। ঠিক আছে, প্লাণ্টছ বেছি হৈ যাব, এনিমেলছ নাই বা হিউমেন বিংছ নাই, কি হৈ যাব? তেতিয়া প্ৰব্লেম হ'ব। তো সেইটো কাৰণে লাইফটো মেইনটেইন কৰিবৰ কাৰণেও ৰিপ্ৰডাকশ্যনটো কৰে। থাৰ্ড পইণ্টটো কি কৈছে? থাৰ্ড পইণ্টত কৈছে ক্ৰিয়েটছ ভেৰিয়েশ্যন এমং পপুলেশ্যন। চ' পপুলেশ্যনৰ মাজত কি ভেৰিয়েশ্যনৰ মিনিং হ'ল চেঞ্জ, কিবা এটা চেঞ্জ আনিব। অ'কে, ৰিপ্ৰডাকশ্যন কৰিলে সৰু এমাউণ্টতো চেঞ্জেছ কিছুমান আহে নেক্সট জেনেৰেশ্যনত। ছাপ'জ আমাৰ পেৰেণ্টছ আমাৰ দেখিবলৈ যেনেকুৱা, আমি জানো ছেমটো নহয়, আইডেণ্টিকেল নহয়, অলপ হ'লেও কিবা এটা চেঞ্জ আহিছে নে নাই? তো সেনেকৈ লাহে লাহে এনেকৈ চেঞ্জেছ ভেৰিয়েশ্যন হৈ আমাৰ ইভলিউশ্যন হৈ যায়। যিটো এইটো মানে তোমালোকৰ ক্লাছ 12তে ইভলিউশ্যন চেপ্টাৰ এটা আছে, ইভলিউশ্যনক অসমীয়াত ক্ৰমবিকাশ বুলি কয়। ঠিক আছে, চ' সেই ইভলিউশ্যন চেপ্টাৰতো আমি বস্তুটো বুজি পাম, কিন্তু আমি জানিব লাগিব যে কি হ'ব, যে পপুলেশ্যনৰ ভিতৰত আমাৰ এটা সৰু সুৰা ভেৰিয়েশ্যন আনি থাকিব কোনে? ৰিপ্ৰডাকশ্যনে। চ' সেই ভেৰিয়েশ্যনটো বহুত ইম্পৰ্টেণ্ট হয়। চ' ৰিপ্ৰডাকশ্যনৰ 3টা ফাংচন আমি পাই গ'লোঁ। বুজি পালা তোমালোকে? অ'কে, একো তোমালোকৰ মানে টেনশ্যন ল'বলগীয়া একো নাই। ৰিপ্ৰডাকশ্যন প্ৰথম চেপ্টাৰটো বহুত বেছি ইজি। প্ৰথম চেপ্টাৰটো তোমালোকৰ এজ এ হ'ল মানে ফাৰ্ষ্ট ইয়েৰৰ চামাৰিয়ে আছে, বেলেগ একো নাই। তোমালোকৰ এতিয়া মই যিখিনি বস্তু মই তোমালোকক বুজাই থাকিম, তোমালোকৰ লাগিব যে এইটো পইণ্টটো শুনা পাইছোঁ বা শুনা লাগি আছে, এই কনচেপ্টটো জানো লাগি আছে। তো জানাই তোমালোকে ফাৰ্ষ্ট ইয়েৰ তোমালোকে যদি ভালকৈ পঢ়িছা, তোমালোকে এই চেপ্টাৰটো বহুত বেছিয়ে ইজি পাবা। ঠিক আছে, চ' একো প্ৰব্লেম নাই। তো আমি আগবাঢ়োঁ। নেক্সট চোৱা, মই কিছুমান টাইপছ দুটা ৰিপ্ৰডাকশ্যনৰ টাইপছৰ কথা মেনশ্যন কৰিছোঁ, যে ৰিপ্ৰডাকশ্যনৰ 2টা টাইপ আছে, এছেক্সুৱেল এণ্ড ছেক্সুৱেল। সেইটো তোমালোকে চবেই জানা। ৰিপ্ৰডাকশ্যনৰ দুটা টাইপ অফ ৰিপ্ৰডাকশ্যন আছে, এছেক্সুৱেল ৰিপ্ৰডাকশ্যন আৰু ছেক্সুৱেল ৰিপ্ৰডাকশ্যন। তো এছেক্সুৱেল আৰু ছেক্সুৱেল ৰিপ্ৰডাকশ্যনৰ কনচেপ্টটো জানিবৰ কাৰণে আমি কি কৰিব লাগিব? তাৰ মাজত ডিফাৰেঞ্চখিনি উলিয়াই পেলাই তাৰপাছত পঢ়িব লাগিব যে ছেক্সুৱেলত কি হৈ আছে, এছেক্সুৱেল ৰিপ্ৰডাকশ্যনত আমাৰ কি হয়। মই কি কৈ আছিলোঁ যে ৰিপ্ৰডাকশ্যনৰ 2টা টাইপছ আছে, এছেক্সুৱেল ৰিপ্ৰডাকশ্যন আৰু ছেক্সুৱেল ৰিপ্ৰডাকশ্যন। চ' ছেক্সুৱেল আৰু এছেক্সুৱেল ৰিপ্ৰডাকশ্যনৰ কথাটো আমি বুজিব লাগিব থ্ৰু দেয়াৰ ডিফাৰেঞ্চেছ। সিহঁতৰ মাজত কি ডিফাৰেঞ্চ আছে, সেইখিনি যদি পইণ্টখিনি আমি ওলাই ল'ব পাৰোঁ, তেতিয়া আমি ছেক্সুৱেল আৰু এছেক্সুৱেলৰ কনচেপ্টটো ক্লিয়াৰ হ'ব। তো এছেক্সুৱেল ৰিপ্ৰডাকশ্যন প্ৰথম চোৱা, যে প্ৰথম কৈছে যে এছেক্সুৱেল ৰিপ্ৰডাকশ্যন ইজ চিম্পল এণ্ড ইজি। অ'কে, চিম্পল এণ্ড বহুত চিম্পল হয়, কাৰণ এছেক্সুৱেল ৰিপ্ৰডাকশ্যন যোনবোৰ অৰ্গেনিজমে কৰি আছে, সিহঁতৰ বডিটোৱে বহুত মানে চিম্পল হয়। চ' এই প্ৰচেছটো বহুত চিম্পল আৰু ইজি হয়, কোনো প্ৰব্লেম নাই, কমপ্লেক্স প্ৰচেছ নহয়। দেন আমি ছেক্সুৱেল ৰিপ্ৰডাকশ্যনত পাই গ'লোঁ যে ইট ইজ এ কমপ্লেক্স এণ্ড ইলাবৰেট প্ৰচেছ। বহুত কমপ্লেক্স প্ৰচেছ হয় আৰু ইলাবৰেট মানে দীঘলীয়া, অলপ টাইম লাগে। অ'কে, চ' কমপ্লেক্স এণ্ড ইলাবৰেট প্ৰচেছটো হ'ব আমাৰ ছেক্সুৱেল ৰিপ্ৰডাকশ্যন।
সো এইকেইটা পইণ্টছ যিকেইটা মই বুজাম তোমালোকে টেনশ্যন ল'ব নালাগে যে এইখিনিতে থাকি যাব নেকি এই ছেক্সুৱেল ৰিপ্ৰডাকশ্যনৰ যেতিয়া মই টাইপছ পঢ়াম ছেক্সুৱেল ৰিপ্ৰডাকশ্যন যেতিয়া মই আৰু অলপ ডিটেইলছত পঢ়াম এইটো চেপ্টাৰ লাষ্টৰ ফালে আছে তো সেইখিনিত তোমালোকে ক্লিয়াৰ হৈয়ে যাবা এইখিনি ডেফিনেশ্যন কৰি দিলে অ'কে সো নেক্সট হৈ গ'ল আমাৰ asexual reproduction কৈছে uniparental মানে only one parent is involved অকল এটা পেৰেণ্টৰে দৰকাৰ only one parentতে হিয়তৰ reproduction হৈ যায় so asexual reproduction is always uniparental কিন্তু sexual reproductionত চোৱা it is uniparental as well as biparental তো আমি গম পাইছো যে দুটা পেৰেণ্ট লাগে মেল ফিমেল দুটা পেৰেণ্ট লাগিব আমাৰ sexual reproductionৰ কাৰণে কিন্তু ইয়াত কৈছে uniparental বুলিও কৈছে uniparental কিয় কৈছে কাৰণ আমাৰ যেতিয়া তুমি প্লান্টছৰ ৰিপ্ৰডাকশ্যন যদি তোমালোকে চোৱা প্লান্টত কেতিয়াবা কিছুমানে কি কৰে সেলফ পলিনেশন কৰে ওকে সেম প্লান্টাৰ কি কৰে পলেন গ্ৰেইনছ নিজৰে প্লান্টত ঢালি মানে লৈ পেলাই হিয়তে কি কৰে ৰিপ্ৰডাকশ্যন কৰি লয় সেলফ পলিনেশন যেটো কয় নিজৰ প্লান্টে নিজকে পলিনেশন কৰি আছে সো এজ এ ৰিজাল্ট অফ হুইচ নিউ অৰ্গেনিজম এটা ওলাব ঠিক আছে তো হেতু কেছত যদি হেতুক আমি সেলফ পলিনেশন বা সেলফিং বুলিও কয় প্লান্টৰ ক্ষেত্ৰত সো কি হ'ব যে ইউনিপেৰেণ্টেলো কেতিয়াবা হৈ যাব পাৰে ঠিক আছে bisexual plant flower ক্ষেত্ৰত হয় বস্তুটো uniparental then 3 নম্বৰ পইণ্টটো চোৱা asexual forms identical offspring তো offspring যিখিনি হ'ব আমাৰ asexualত identical হ'ব কিয় হ'ব কাৰণ parent এটাই সো parent এটাই যেতিয়া সেই পেৰেণ্টৰ পৰা যেনেকৈ অৰ্গেনিজম নেক্সট জেনেৰেশ্যনত নোলাই কিয় দেখিবলৈ এক্সাক্ট কপি হ'ব সেম হ'ব সো হিহঁতৰ অফস্প্ৰিং যিখিনি হ'ব সব কেনেকুৱা হ'ব asexual ৰিপ্ৰডাকশ্যনত আইডেন্টিকেল হ'ব দেন সেক্সুৱেলত কৈছে নন আইডেন্টিকেল অফস্প্ৰিং বা সিমিলাৰ অফস্প্ৰিং বুলিও ক'ব পাৰা নন আইডেন্টিকেল কিয় কৈছে কাৰণ আমাৰ হিউম্যান ৰিপ্ৰডাকশ্যনতে চোৱা যে আমাৰ মাদাৰ বা ফাদাৰ আমাৰ পেৰেণ্টছৰ নিচিনা আমি দেখিবলৈ সেম নহয় মানে একদম আইডেন্টিকেল নহয় সেম হ'ব পাৰো সিমিলাৰ অলপ হ'ব পাৰে ঠিক আছে কিন্তু একদম আইডেন্টিকেল নহয় যেনেকৈ তোমালোকৰ ভাইটি বা ভণ্টি আছে ঘৰত বা দাদা বা বা আছে সো সিহঁতৰ লগত নিজকে কম্পেৰিজন কৰিবা চাবা কিছুমান বস্তু তোমালোক সিমিলাৰ কিন্তু আইডেন্টিকেল নহয় নন আইডেন্টিকেল অফস্প্ৰিং হেতু মানে এক্সেপশ্যন এটা আছে যে আইডেন্টিকেল টুইনছ দেখিবলৈ একেই কিন্তু হলেও হিহঁতৰ মাজত কিবা এটা সৰু এটা ডিফাৰেন্সও থাকিব কিবা এটা সৰু এটা চেঞ্জ বা ভেৰিয়েশ্যন এটা থাকিব তো সেক্সুৱেল ৰিপ্ৰডাকশ্যন সদায় গিভ ৰাইজ টু নন আইডেন্টিকেল অফস্প্ৰিংছ অৰ সিমিলাৰ অফস্প্ৰিং And fourth number point to swa asexual reproduction কৈছে যে no genetic variation since দুটা parent involved নাই এটা parent involved আছে এটা parentৰ তাৰ জিনত তাৰ জি আছে জিন মান তাৰ DNA যেনেকুৱা আছে নেক্সট তাৰ পাৰ্টিকুলাৰ যেটো জেনেৰেশ্যন হি ইয়াং ওয়ান টু প্ৰডিউস কৰিব ইউ তাত কোনো ধৰণৰ মানে কি নহব ভেৰিয়েশ্যন নাহিব সেমে হৈ যাব আইডেন্টিকেল যেহেতু কৈছো ভেৰিয়েশ্যন থৰি নাহে সো নো জেনেটিক ভেৰিয়েশ্যন কিন্তু সেক্সুৱেলত কৈছে জেনেটিক ভেৰিয়েশ্যন প্ৰেজেন্ট এটা মাদাৰৰ কিবা এটা ক্যাৰেক্টাৰ ফাদাৰৰ কিবা এটা ক্যাৰেক্টাৰ যেটো আহিব আমাৰ বডি ঠিক আছে আমাৰ কিবা এটা চেঞ্জ এটা আহিব ঠিক আছে সেম মাদাৰৰ যেটো ক্যাৰেক্টাৰ থাকিব আমাৰ তাত সেম হেতু নাথাকিব বা ফাদাৰৰ যেটো ক্যাৰেক্টাৰ থাকিব আমাৰ তাত সেম নাথাকিব সো এই জেনেটিক লেভেলত জিন মানে জিনৰ কথাটো মই বুজাম জিনৰ আমাৰ জেনেটিক চেপ্টাৰে আছে তাত বুজাই দিম মই জিন মানে কি ইয়াত কিন্তু ইমান তোমালোকে জেনেটিক বুলি কি ক'লে হেতু বুজিব নালাগে জাস্ট খালি মনত ৰাখিবা যে কোনো ধৰণৰ চেঞ্জেস আমাৰ asexual ৰিপ্ৰডাকশ্যনত কেতিয়াও নাহে জেনেটিক ভেৰিয়েশ্যন কিন্তু সেক্সুৱেল ৰিপ্ৰডাকশ্যনত আমাৰ সদায় জেনেটিক ভেৰিয়েশ্যন প্ৰেজেন্ট থাকিব fourth number point to চোৱা তোমালোকে কি কৈছে asexualত কৈছে it is a fast process একদম পুৰা কুইক প্ৰসেস ইহঁতৰ ৰিপ্ৰডাকশ্যন কৰোঁতে ইমান টাইম নালাগে কিন্তু আমাৰ সেক্সুৱেল ৰিপ্ৰডাকশ্যনৰ ক্ষেত্ৰত কি হয় ইট ইজ কম্পেৰেটিভলি স্লোৱাৰ আমি এই সেক্সুৱেল আৰু এসেক্সুৱেল ৰিপ্ৰডাকশ্যন এটা আনটোৰ কম্পেৰিজনতে মই কৈ আছোঁ মই এইটো কোৱা নাই যে এসেক্সুৱেল ৰিপ্ৰডাকশ্যন বহুত বেছি ফাষ্ট কিন্তু ইন কম্পেৰিজন টু সেক্সুৱেল ৰিপ্ৰডাকশ্যন এসেক্সুৱেলটো অলপ ফাষ্ট আছে ইন কম্পেৰিজন টু এসেক্সুৱেল ৰিপ্ৰডাকশ্যন সেক্সুৱেল ৰিপ্ৰডাকশ্যনটো অলপমান স্লোৱাৰ আছে সো দুইটা এটা আনটোৰ কম্পেৰিজনত মই ডিফাৰেন্সেছ খিনি কৈছো সো এইখিনি ডিফাৰেন্সেছ তোমালোকে মনত ৰাখিবা প্লাস তোমালোকে কি কৰিবা নোট ডাউন কৰি লোৱা বস্তুটো লাগিলে ভিডিওটো পজ কৰি পেলাই তুমি বস্তুটো নোট ডাউন কৰি লোৱা কাৰণ এইটো বস্তুটো ইম্পৰ্টেন্ট হয় কেতিয়াবা কোৱেশ্চনত আহি যায়
আহি যাব ডিফাৰেঞ্চিয়েট বিটুইন তোমাৰ এই সেক্সুৱেল এণ্ড সেক্সুৱেল ৰিপ্ৰডাকশ্যন এইবাৰ পেপাৰত তোমালোকে চাইছা কিমান ডিফাৰেঞ্চেছ বিটুইন এইটো সেইটো 2 মাৰ্কৰ আহি যায় চ' এইটো বহুত ইম্পৰ্টেণ্ট হয় মই ইয়াত 5টা পইণ্ট দি দিছোঁ কিন্তু 2 মাৰ্কৰ কাৰণে তোমালোকে 4টা পইণ্ট লিখিলেও হৈ যাব চ' এইখিনি তোমালোকে কাইণ্ডলি তোমালোকে কি কৰা পজ মাৰি পেলাই তোমালোকে গোটেইখিনি নোট ডাউন কৰি লোৱা চ' মই যেতিয়া পঢ়াই থাকিম মই যিখিনি বৰ্ডত তোমালোকক বুজাম বা লিখাম সেইখিনি তোমালোকে নোট ডাউন যেতিয়া কৰি ল'বা চাবা এটা প্ৰপাৰ নোট ওলাই আহিব ঠিক আছে চ' এইখিনি তোমালোকে মেমৰাইজ কৰা বা লিখা তোমালোকে এইখিনি কৰি ল'বা চ' আমাৰ নেক্সট টপিকটো হ'ব লাইফ স্পেন এতিয়া মই ইমান টাইম তোমালোকক ৰিপ্ৰডাকশ্যন বুজালোঁ তোমালোকে বুজি পাইছা নে নাই সেইটো তোমালোকে কমেণ্ট ছেকশ্যনত তোমালোকে কমেণ্ট কৰি ক'বা যে মেম এইটো পাৰ্ট বুজি পাইছোঁ তেতিয়াহে গম পাম অ'কে চ' বাৰু লাইফ স্পেনটো কি হয় এতিয়া ৰিপ্ৰডাকশ্যনটো যিটো সেইটো আমাৰ মানে হিউমেনৰ বা প্লাণ্টৰ বা যিকোনো অৰ্গেনিজম লাইফৰ এটা পাৰ্ট হয় গোটেই লাইফটো নহয় সিহঁতৰ লাইফৰ গোটেই ডিউৰেশ্যনটোৰ তাকে অলপ সৰু এটা পাৰ্টত সিহঁতে ৰিপ্ৰডাকশ্যন কৰিব দেন সিহঁতে দে উইল প্ৰডিউচ নিউ য়াং ওৱানছ কিন্তু গোটেই লাইফটো যিটো আছে আমাৰ সেইটো ষ্টাৰ্টিঙৰ পৰা এণ্ডলৈকে সৰু এটা পাৰ্টতহে ৰিপ্ৰডাকশ্যন হ'ব চ' লাইফ স্পেনটো মানে কি বস্তু চোৱা চ' মই ইয়াত এটা মাৰ্জিন এটা দিছোঁ এটা ডিউৰেশ্যন মই বুজাই আছোঁ যে বাৰ্থৰ পৰা ডেথলৈ যিটো গোটেই এজ এ হোল যিটো গোটেই ডিউৰেশ্যনটো সেইটোকে এটা অৰ্গেনিজমৰ লাইফ স্পেন বুলি কয় এতিয়া লাইফ স্পেন ডিফাৰেণ্ট অৰ্গেনিজমৰ ডিফাৰেণ্ট লাইফ স্পেনটো মানে বেলেগ থাকে ওকে তো তোমালোকে কি এটা কাম কৰা তোমালোকে NCERT প্ৰথম চেপ্টাৰৰ NCERT পেজ নম্বৰ 4 ফিগাৰ 1.1 তোমালোকে ওলাই লোৱা NCERT পেজ নম্বৰ 4 ফিগাৰ 1.1 তাত চোৱা কিছুমান পিকচাৰ দিয়া আছে এনিমেলছৰ প্লাণ্টছৰ কিন্তু কিছুমানত তোমাৰ লাইফ স্পেন সিহঁতৰ দিয়া আছে কিন্তু কিছুমানৰ কি লাইফ স্পেনটো দিয়া নাই চ' কি কৰিবা এতিয়া মই এটাকে ডিক্টেট কৰি যাম তোমালোকে সেইখিনি তোমালোকে নোট ডাউন কৰি ল'বা তেতিয়া তোমালোকৰ সেই বস্তুখিনি NCERT-তে লাগিলে লিখি ল'বা যদি কুৱেশ্যন কেতিয়াবা আহি যায় ফিল দ্য ব্লেংকছ হিচাপত আহিব পাৰে তো তেতিয়া তোমালোকে এনচাৰটো কৰিব পাৰিবা প্ৰথমত চোৱা এলিফেণ্ট যিটো দিছে এলিফেণ্টত কৈছে যে এলিফেণ্টৰ আমাৰ লাইফ স্পেন হ'ব তাত দিয়া নাই কিন্তু এলিফেণ্টৰ লাইফ স্পেন হ'ব আমাৰ 60 পৰা 90 ইয়াৰ্ছ 60 to 90 ইয়াৰ্ছ এলিফেণ্টৰ আমাৰ লাইফ স্পেন হ'ব দেন আছে ৰ'জ হ'ব তোমাৰ কি 5 to 7 months ৰ'জৰ লাইফ স্পেন হ'ব 5 to 7 months ডগ দিয়া আছে ডগৰ কি হ'ব ডগৰ 25 to 30 ইয়াৰ্ছ কিন্তু তোমালোকে যদি কাৰোবাৰ যদি ডগ আছে ঘৰত তোমালোকে চাবা যে মেম 25 ইয়াৰ্ছলৈকেতো নাথাকে তেনেহ'লে 25 to 30 ইয়াৰ্ছ কেনেকৈ লাইফ স্পেন হ'ল সেম ৱেত হিউমেনটো আজিকালি 100 ইয়াৰ্ছৰ নাথাকে কিন্তু হ'লেওতো কয় লাইফ স্পেনটো 100 ইয়াৰ্ছলৈকে আছে আজিকালিতো 60-70 ইয়াৰ্ছত মেক্সিমাম লাইফ স্পেনটো যায় সেইটো তেনেকুৱাই আৰু কথাটো তোমালোকে কি কৰিবা যে 25 to 30 ইয়াৰ্ছ সিহঁতৰ মানে লাইফ স্পেন বুলি দিয়া আছে কিন্তু একচুৱেলি মানে বহুত ৰেয়াৰলি 25 to 30 ইয়াৰ্ছলৈকে যায় মানে কিছুমান ব্ৰিডছ যিবিলাক ছুপেৰিয়ৰ ব্ৰিডছ থাকে ডগৰ তো সিহঁতে কেতিয়াবা 25 বা 30 ইয়াৰ্ছলৈকে সিহঁতে থাকিব পাৰে কিন্তু বাকীকেইটা তোমালোকৰ 10-15 ইয়াৰ্ছলৈকে থাকে মেক্সিমাম বাকী যিবিলাক নৰ্মেল ব্ৰিডছ হ'ল বা যিবিলাক ইনফেৰিয়ৰ অলপ ইমান মানে হাই কোৱালিটি ব্ৰিডছ নহয় সিহঁতে 15 to 20 বা 10 to 15 ইয়াৰ্ছ থাকে কিন্তু তোমালোকে লিখা কিন্তু 25 to 30 ইয়াৰ্ছ দেন আহি গ'ল আমাৰ বাটাৰফ্লাই লাইফ স্পেন গোটেই সিহঁতৰ বাৰ্থৰ পৰা ডেথৰ ডিউৰেশ্যন মানে কিমান থাকিব পাৰে 1 to 2 weeks 1 পৰা 2 weeks 2 সপ্তাহ মেক্স তাৰপাছত ক্ৰ' 15 ইয়াৰ্ছ ক্ৰ' থাকিব 15 ইয়াৰ্ছ দেন বানানা ট্ৰী 25 ইয়াৰ্ছ বানানা ট্ৰী 25 ইয়াৰ্ছ মই দুবাৰ ৰিপিট কৰি আছোঁ যদি তোমালোকে ক্লিয়াৰ হোৱা নাই বস্তুটো তোমালোকে লিখি গৈ থাকা দেন কাউ 20 to 25 ইয়াৰ্ছ পেৰট দিয়া আছে NCERT-ত 140 ইয়াৰ্ছ পেৰট 140 ইয়াৰ্ছ নহ'লে ইমেজিনে কৰিব নোৱাৰো 140 বছৰ থাকে ওকে কিন্তু NCERT-ত দিয়া আছে ওকে তো 140 ইয়াৰ্ছ হয়ো মানে কিছুমান এনেকুৱা আছে পেৰটছ একদম বহুত বছৰলৈকে থাকে কিন্তু কিছুমান আৰ্লি ইয়াৰ্ছত তোমাৰ 60-70 ইয়াৰ্ছত কেতিয়াবা সিহঁত মানে মৰি থাকিব আৰু কিন্তু 140 ইয়াৰ্ছ NCERT মতে দেন ক্ৰক'ডাইল আমাৰ 60 ইয়াৰ্ছ ক্ৰক'ডাইল হ'ব আমাৰ 60 ইয়াৰ্ছ হৰ্চটো ছেইম হৰ্চ হ'ব আমাৰ 60 ইয়াৰ্ছ দেন ফ্ৰুট ফ্লাই তোমাৰ সাইণ্টিফিক নেম ফ্ৰুট ফ্লাই হ'ব ড্ৰছ'ফিলা ফ্ৰুট ফ্লাই আমাৰ সিহঁতৰ লাইফ স্পেন আছে 2 সপ্তাহ 2 weeks ফ্ৰুট ফ্লাইৰ লাইফ স্পেন হ'ব আমাৰ 2 weeks
ৰাইচ প্লান্টৰ লাইফ স্পেন হ'ব 2 to 3 months ৰাইচ প্লান্টৰ হ'ব 2 to 3 months দেন টৰ্টোৱাইজৰ হ'ব 100 পৰা 150 years tortoise 100 পৰা 150 years and banyan tree কিমান হ'ব 200 years banyan tree 200 years তোমালোকে ভাবিব পাৰা যে banyan tree সবতছে বেছি মানে লাইফ স্পেন হিয়তৰ আছে কিন্তু নহয় আৰু এটা ট্ৰী আছে ফৰ এ ফ্যাক্ট এটো কৈ দি আছো এনসিআরটি বস্তুটো নাই তোমালোকে খালি জানি থোৱা এটা মানে নলেজ এটা পাই যাবা আৰু এক্সট্ৰা পিপল ট্ৰী যেটো আছে পিপল ট্ৰী টু কিমান ইয়াৰ্স থাকিব পাৰে জানানে 2000 years imagine kora 2000 years 2000 years amar generation after generation bahut gal generation ahi jabo hiyote kintu hey people tree to hey jagate dekha pabo so people tree life span hobo amar 2000 years so etu moi extra kiba ta koi disu kintu jikhini NCERT di ase tumaloke hekhini janile hol so ekhini jikhini moi bostu khini dictate kori golu I hope tumaloke bostu tu note down korisa note down kori loba tumaloke thik ase eti ami discuss korim types of asexual reproduction so asexual reproduction or bahut gal types ase eta ke mo bujai jam so prothom jetu asexual reproduction or type to hol hetu hobo number 1 budding so budding usually dekha jay hydra aru yeast hydra and yeast example ot hobo amar hydra and yeast so এই বস্তু বার্ডিং প্রসেসটো একচুয়ালি কেনেকে হয় হেতু মই আকি পেলাই তোমালোকক বুজাম তেতিয়া ভালকে বুজি পাবা সাপোজ এটো মই ইষ্ট এটা লৈছো ওকে তো কি হ'ব ইনিশিয়ালি হে ইষ্টৰ বডিটোত কি হ'ব এনেকুৱা এটা আউটগ্ৰোথ এটা কোৱা সৰু এটা স্ট্ৰাকচাৰ এনেকুৱা উলাই আহিব হিয়তৰ স্ট্ৰাকচাৰ সেলৰ পৰা ঠিক আছে দেন কি হ'ব দেন আমি যেতিয়া লাহে লাহে অবজাৰ্ভ কৰিম সেই স্ট্ৰাকচাৰটো এনেকে অলপ ডাঙৰ হৈ আহিব আৰু যেটো নিউক্লিয়াছ থাকে নিউক্লিয়াছটো যেটো হ'ব সেই নিউক্লিয়াছটো আমাৰ কি হৈ যাব অলপ ডাম্বল শেপত আহি যাব ঠিক আছে অলপ মানে এনেকুৱাকে ইলংগেট হৈ যায় মই কি কৈছো ভালকে চোৱা ইষ্ট আমাৰ কি ইউনিসেলুলাৰ হয় হেতু কাৰণে সেল বুলি কৈছিলো কনফিউজ নহবা ইউনিসেলুলাৰ হয় সো দিস ইজ ইষ্ট ইষ্টে আমাৰ বাডিং কেনেকে কৰিব আমাৰ হিয়তৰ যেটো মানে সেল আছে সেলৰ বাহিৰত এনেকৈ সৰু এটা আউটগ্ৰোথ এনেকে উলাই আহিব হেতু লাহে লাহে দিগলিয়া হ'ব ডাঙৰ হৈ পেলাই যিখিনি নিউক্লিয়াছ থাকিব আমাৰ মেইন সেলত হেতু আৰু ইলংগেট হৈ এটু সেলতো গুছি যাব যেটো লাহে লাহেকে ফৰ্ম হৈ আছে হেতু বাড বুলি কয় যেটো লাহে লাহেকে বাহিৰৰ ফালে আছে বাহিৰৰ ফালে ফৰ্ম হ'ব হেতু বাড বুলি কম দেন লাষ্টত আমি কি দেখা পাম ফাইনালি আমি স্ট্ৰাকচাৰটো এনেকুৱা দেখা পাম তো যেতিয়া এই বস্তুটো এনেকে লগাই দিয়া ওকে কেনেকে ডিভিজন হৈ গ'ল নাই দুটা স্ট্ৰাকচাৰ পালো নাই এটা এ বাডটো আকৌ নতুন আমাৰ ইষ্টৰ নিচিনাকে নতুন একদম মানে তাৰ পেৰেন্টটো যেনেকুৱা আছিল তেনেকুৱাই দেখা যাব ঠিক আছে সো এইখিনি এই প্ৰসেসটো হ'ব আমাৰ বাডিং কি হৈ আছে প্ৰথম এটা সৰু আউটগ্ৰোথ এটা হৈছে দেন কি হৈছে এনেকুৱা ইলংগেট হৈ আছে লাহে লাহে বাঢ়ি আছে বাডটো দেন লাহে হিয়তে কি হৈছে যে সাইটোপ্লাজমটো ডিভাইড হৈ গ'ল ডিভাইড হৈ এটা বাড কমপ্লিটলি বাহিৰত গুছি গ'ল তো ইট উইল গিভ ৰাইজ টু আ নিউ ইষ্ট তো এইটো হ'ব আমাৰ কি বাডিং আৰু এইটোকে আমাৰ বাড লাষ্টত যেটো ওলাইছে এটোক আমি কি বুলি কও বাড বুলি কও ওকে সো ইয়াৰ কিছুমান আমি ক্যাৰেক্টাৰ্স বাডিংৰ কিছুমান ক্যাৰেক্টাৰ জানিব লাগিব যে ইয়াত যেটো সাইটোপ্লাজমৰ ডিভিজন হৈ আছে সাইটোপ্লাজমৰ ডিভিজন সোৱা আনইকুৱেল ডিভিজন ইকুৱেলি ডিভাইড হৈছে জানো এটো যিমানটা ইয়াৰ তাত যিমান সাইটোপ্লাজম আছে ইয়াৰ সাইটোপ্লাজম কি সেম নেকি নহয় তো সো আনইকুৱেল ডিভিজন হৈছে কাৰণে সাইটোপ্লাজমো আনইকুৱেলি হৈছে মানে গুটেই দুটা এটা বাড সৰু হৈছে সৰু হৈ ওলাইছে পিছত লাগিলে ডেভেলপ হৈ ডাঙৰ হ'ব এটো বেলেগ কথা কিন্তু বাডটো যেটো হৈছে হেতু আনইকুৱেল ডিভিজন হোৱাৰ কাৰণে হৈছে সো ইয়াত আমি প্ৰপাৰ্টি হিয়তৰ ক্যাৰেক্টাৰ লিখিব পাৰো যে আনইকুৱেল ডিভিজন অফ unequal division of কি হ'ব সাইটোপ্লাজম নেক্সট ইয়াত আমাৰ পেৰেন্টৰ আইডেন্টিটিটো লষ্ট হ'ব নে নহব এটা কি হ'ব সোৱা এটা পেৰেন্ট ইষ্টটো যেনেকুৱা আছিল লাষ্টত এই যেটো বাডটো উলাই আহিছে এই বাডটো সেম হ'ব
ইষ্টৰ নিচিনা সেম হ'ব মানে পেৰেণ্টৰ নিচিনা এক্সাক্ট সেম কপি হয় মই অলপ আগত ডিফাৰেন্স বিটুইন এ সেক্সুৱেল আৰু সেক্সুৱেল বুজাওঁতে মই কৈছিলোঁ নে নাই যে এ সেক্সুৱেলত কি হ'ব যে আমাৰ ইউনিপেৰেণ্টেল তাৰপাছত কি একদম আইডেণ্টিকেল অফস্প্ৰিংখিনি হয় আইডেণ্টিকেল অফস্প্ৰিং সেইখিনি তোমাৰ ইয়াত প্ৰুফ হ'ল নে নাই পেৰেণ্ট এটাই ঠিক আছে দেন কি পেৰেণ্টৰ নিচিনা সেম অফস্প্ৰিং টু সেম দেখিবলৈ একেই হ'ব সো পেৰেণ্টেল আইডেণ্টিটি লছ নহয় পেৰেণ্টৰ আইডেণ্টিটি যেটো আছে হেতু কেতিয়াও অফস্প্ৰিং যেতিয়া হয় লষ্ট নহয় সো পেৰেণ্টেল আইডেণ্টিটি ইজ নট লষ্ট পেৰেণ্টেল আইডেণ্টিটি ইজ নট লষ্ট বুজি পালানে বস্তুটো বাডিং কি হয় বাডিং বুজি পালা বাডিঙত তোমালোকৰ কি আহিব পাৰে এক্সাম্পল আহিব পাৰে আৰু তোমালোকৰ ডায়াগ্ৰাম দি বুজাব আহিব পাৰে সো এইখিনি জাস্ট তোমালোকে ডায়াগ্ৰাম মনত ৰাখিবা আৰু পইণ্টৰ কাৰণে এই দুটা পইণ্ট মনত ৰাখিলে হ'ল বাডিঙৰ কাৰণে দেন আহোঁ আমি নেক্সট টাইপ অফ সেক্সুৱেল ৰিপ্ৰডাকশ্যন যেটো হ'ব আমাৰ ফিছন বাইনেৰী ফিছন শুনি চাই চবে জানাও চাগে চবে হ'লেও মই বুজাই দি আছোঁ সো নেক্সট যেটো হ'ব হেতু হ'ব আমাৰ বাইনেৰী ফিছন বাইনেৰী ফিছনৰ আমাৰ কিছুমান টাইপছ আছে কেইটামান টাইপছ আছে বাইনেৰী ফিছন সিম্পল খালি অকল বাইনেৰী ফিছন এমিবাত হয় বুলি আমি জানো কিন্তু আমি ইয়াত অলপমান ডিটেইলছত আমি বস্তুটো বুজিব লাগিব যে বাইনেৰী ফিছনৰো কিছুমান টাইপ আছে সো প্ৰথম যেটো টাইপ হয় আমাৰ বাইনেৰী ফিছনৰ হেতু হ'ব সিম্পল বাইনেৰী ফিছন সিম্পল বাইনেৰী ফিছন হয় আমাৰ এমিবাত সিম্পল বাইনেৰী ফিছন কেনেকৈ হয় জানাই তোমালোকে এমিবা আঁকিলোঁ মই এইটো ঠিক আছে সো এমিবাটো কি ইট উইল ডিভাইড ইনটু টু ডটাৰ সেল এই দুটা কি হ'ব এই দুটা হৈ গ'ল আমাৰ ডটাৰ সেলছ ঠিক আছে সো এইটো হৈ যাব আমাৰ সিম্পল বাইনেৰী ফিছন এটা হৈ যাব আমাৰ সিম্পল বাইনেৰী ফিছন এটা সিম্পল বাইনেৰী ফিছনত আমাৰ ক্যাৰেক্টাৰছ আমি কি লিখিব পাৰো আমাৰ বাডিঙত কি আছিল যে আনইকুৱেল ডিভিজন অফ সাইটোপ্লাজম আৰু কি আছিল পেৰেণ্টেল আইডেন্টিটি ইজ নট লষ্ট কিন্তু ইয়াত সোয়া কি হ'ব যে এইটোত আমাৰ সোয়া ইকুৱেল ডিভিজন অফ সাইটোপ্লাজম হৈ আছে আৰু পেৰেণ্টেল আইডেন্টিটি লষ্ট কাৰণ ইয়াত সোয়া যে ইয়াত পেৰেণ্ট কোনটো ডটাৰ কোনটো তুমি ধৰিব নোৱাৰা কাৰণ শেপ এণ্ড সাইজ সেম তাত কিন্তু পেৰেণ্টেল আইডেন্টিটি কিয় লষ্ট হোৱা নাছিলে বাডিঙত কাৰণ পেৰেণ্টটো আছিলে ইমান ডাঙৰ বাটটো হৈছে ইমান সৰুকে ওলাই আহিছে দেখিবলৈ সেম আছিলে কিন্তু সাইজটো সৰু ডাঙৰ হোৱাৰ কাৰণে মানে আমি মানে ডিফাৰেন্সিয়েট কৰিব পাৰিছো যে এটো একচুয়ালি পেৰেণ্ট হয় এটো আমাৰ বাড হয় কিন্তু আমাৰ বাইনাৰী ফিছনৰ ক্ষেত্ৰত যেটো প্ৰথম সিম্পল টাইপত কি চালো যে এমিবাই যে দুটা ডটাৰ সেল বনাইছে সেই দুটা ডটাৰ সেল পেৰেণ্টৰ সৈতে দেখিবলৈ একেই সো ইয়াত আমি কেনে গম পাম কোনটো পেৰেণ্ট আছিলে কোনটো ডটাৰ আছিলে সো পেৰেণ্টেল আইডেন্টিটি ইয়াত লষ্ট হৈ যায় আৰু ইয়াত ডিভিজন অফ সাইটোপ্লাজম কি হয় ইকুৱেল হয় ইকুৱেল ডিভিজন অফ সাইটোপ্লাজম আৰু পেৰেণ্টেল আইডেন্টিটি ইজ লষ্ট সো এটো হৈ যাব আমাৰ সিম্পল বাইনাৰী ফিছনৰ প্ৰথমটো পালো আমি সিম্পল পালো এমিবাৰ কথা নেক্সটটো হ'ব আমাৰ কি লংগিটিউডিনেল নেক্সট টাইপত হ'ব বাইনাৰী ফিছনৰ হ'ব আমাৰ লংগিটিউডিনেল তো লংগিটিউডিনেল বাইনাৰী ফিছনৰ এক্সাম্পল হ'ব আমাৰ ইউগ্লেনা কি আছিলে ইউগ্লেনা কোনটো কিংডমৰ আছিলে কিংডম প্ৰটিষ্টা সো ইউগ্লেনা কি কৰিব লংগিটিউডিনেল বাইনাৰী ফিছন কৰিব লংগিটিউডিনেল মানে এইটো ওকে লংগিটিউডিনেল বাইনাৰী ফিছন কৰিব চাই লওঁ আমি কেনেকৈ বাইনাৰী ফিছন কৰে সাপোজ এইটো আমাৰ ইউগ্লেনা হিয়তে কি কৰিব বাইনাৰী ফিছন কৰিব এনেকৈ মাজেৰে এনেকৈ ভাগ হৈ যাব ঠিক আছে মাজেৰে এনেকৈ ভাগ হৈ যাব সো হেতু হ'ব আমাৰ লংগিটিউডিনেল বাইনাৰী ফিছন সো ডায়াগ্ৰামটো এনেকুৱা হ'ব সাপোজ দিস ইজ ইউগ্লেনা ওকে এটো আমাৰ ইউগ্লেনা দেন হিয়তে কেনেকৈ কৰিব চাবা সো এইটো যেটো বাইনাৰী ফিছনটো লংগিটিউডিনেল হ'ল নে নাই সো লংগিটিউডিনেল হ'ল প্ৰথম এইটো মানে সাইজটো ডাঙৰেই হ'ব
সাইজটো ইমানেই হ'ব পেৰেণ্টৰ সাইজ যেনেকুৱা হ'ব আমাৰ ডটাৰ সেলছৰ সাইজো তেনেকুৱাই হ'ব লংগিটিউডিনেলটো কি হৈ আছে চোৱা এইটো এটা ইউগ্লেনা এটোৰ মাজত এনেকে এইটো এনেকুৱা প্লেনত কি হৈ আছে ডিভ বাইনাৰী ফিউশন হৈ আছে বাইনাৰী ফিউশন হোৱাত ইট গেভ ৰাইজ টু টু ডটাৰ সেলছ অফ ইউগ্লেনা ওকে নেক্সট হ'ব আমাৰ কি নেক্সট আমাৰ কি হ'ব ট্ৰান্সভাৰ্স বাইনাৰী ফিউশন ট্ৰান্সভাৰ্স বাইনাৰী ফিউশনটো কি হ'ব চোৱা ট্ৰান্সভাৰ্স বাইনাৰী ফিউশন ট্ৰান্সভাৰ্স বাইনাৰী ফিউশন দেখা যায় আমাৰ কোড ডায়েটমছ বিলাকত ডায়েটমছ বোৰত দেখা যায় লংগিটিউডিনেল যদি এটো ডিভিজন ট্ৰান্সভাৰ্স হ'ব এটো প্লেনত যেটো ডিভিজন ওকে হৰাইজন্টাল ডিভিজন তো ডায়েটমছ আমি জানো ডায়েটমছ আমি যেতিয়া বায়োলজিক্যাল ক্লাসিফিকেশন চ্যাপ্টাৰত পঢ়িছিলো ডায়েটমৰ এটা কৈছিলে ডায়েটম সাবনৰ বাকচৰ নিচিনা দেখা যায় বুলি কৈছিলে সোপ বক্স টাইপ দেখা যায় সো ডায়েটমত কেনেকুৱাকে আমাৰ ফিউশন হ'ব সোৱা ট্ৰান্সভাৰ্স বাইনাৰী ফিউশন সাপোজ এটো আমাৰ ডায়েটম ওকে এটো সাবনৰ ওপৰৰ বাকচটো এটো তলৰটো এনেকে ঢাকনা ওপৰটো ঢাকনা সো কি হ'ব ইয়াত ইয়তে ওপৰটো সেপাৰেট হৈ যাব তলৰটো সেপাৰেট হৈ যাব ওপৰ বাকচ তলৰ বাকচ সেপাৰেট হৈ যাব এই ওপৰটো কি কৰিব ওপৰটোৱে নিজেই তলৰ বাকচ এটা বনাই দিব ঠিক আছে আৰু তলৰটোৱে ওপৰৰ এটা কভাৰ বনাই দিব তেনেকে হিয়তে দে গিভ ৰাইজ টু টু ডটাৰ সেল সো এটো হৈ গল নে নাই ট্ৰান্সভাৰ্স হ'ল নে নাই তো আমাৰ ট্ৰান্সভাৰ্স বাইনাৰী ফিউশনৰ এক্সাম্পল হ'ল ডায়েটমছ তোমালোকৰ এনসিআৰটি ইমান ডিটেইলছত বস্তুটো দিয়া নাই বাট মই অলপ মানে ডিটেইলছত বুজাই দি আছো পিছলৈও তোমালোকৰ লাগিব বস্তুখিনি সো এটো কাৰণে এজ এ হোল মই বুজাই দি আছো যে ট্ৰান্সভাৰ্স বাইনাৰী ফিউশনৰ আমাৰ এক্সাম্পল হ'ব কি ডায়েটমছ ওকে বুজি পালা সবে নেক্সট মুভিং অন টু নেক্সট আমাৰ কি হ'ব বাইনাৰী ফিউশন আমাৰ হৈ গ'ল তিনটা টাইপ পালো আমি কি সিম্পল লংগিটিউডিনেল আৰু ট্ৰান্সভাৰ্স ওকে তোমালোকে আমনি নাপাবা এতিয়া আৰু বস্তু আছে কৰিব লাগিব ওকে নেক্সট হ'ব আমাৰ বাইনাৰী ফিউশনৰ পিছত যেটো টাইপ অফ এসেক্সুৱেল ৰিপ্ৰডাকশন হেতু হ'ব আমাৰ মাল্টিপল ফিউশন হেতু কি হ'ব আমাৰ মাল্টিপল ফিউশন সো মাল্টিপল ফিউশন তুমি চাও 3 নম্বৰ টাইপ মাল্টিপল ফিউশন মাল্টিপল ফিউশন দেখা যায় আমাৰ প্লাজমোডিয়ামত সো এক্সাম্পলত লিখি লবা কি প্লাজমোডিয়াম প্লাজমোডিয়াম নেক্সট সোয়া আমাৰ আছে 3 নম্বৰ টাইপ অফ এসেক্সুৱেল ৰিপ্ৰডাকশনত মাল্টিপল ফিউশন মাল্টিপল ফিউশনৰ এক্সাম্পল আমাৰ প্লাজমোডিয়াম হয় এনসিআৰটিত মানে টেক্সট দিয়া আছে লিখি থোৱা আছে কিন্তু ডায়াগ্ৰামেটিক ওয়েত হিয়তে বুজোৱা নাই সো মই কিন্তু তোমালোকক ডায়াগ্ৰামৰ বেসিছত মই বুজাই দি আছো সো এটো এটা আমাৰ প্লাজমোডিয়াম হয় ওকে এইটো এই পাৰ্টটো আমাৰ কি প্লাজমোডিয়াম হয় বাহিৰৰ ফালে প্লাজমোডিয়ামে কি বনাইছে সিস্ট এটা বনাইছে সিস্ট মানে এটা প্ৰটেক্টিভ ওয়াল এটা বনাইছে আৰু সেই প্ৰসেস অফ ফৰ্মেশন অফ সিস্ট ইজ কল্ড এনসিস্টেশন এনসিস্টেশনৰ কথাটো এনসিআৰটি তোমালোকৰ একদম বোল্ড হ্যান্ডৰাইটিংত তোমালোকৰ লিখা আছে বাট মই ইয়াত লিখি থও যে ফৰ্মেশন অফ সিস্ট ইজ কল্ড এনসিস্টেশন ओके फॉर्मेशन ऑफ सिस्ट इज कॉल्ड एनसिस्टेशन কি হ'ব এতিয়া সিস্ট ফৰ্মেশন হোৱাৰ পিছত ভিতৰ যে প্লাজমোডিয়াম কিনি আছিলে হেকিনি দে উইল গিভ ৰাইজ টু লটস অফ ডটাৰ সেল এক লগতে এই স্ট্ৰাকচাৰটো এই গুটে সেলটো ইট উইল ডিভাইড বাৰে বাৰে ফিউশন কৰিব মানে হেতু কাৰণে কৈছে মাল্টিপল ফিউশন বাইনাৰী ফিউশন মানে হলে এটাৰ পৰা দুটা ইয়াত কি কৈছে এটা হোল স্ট্ৰাকচাৰৰ পৰা কিমানডাল ডটাৰ সেল বনাইছে চাইছানে সো এটুকে হেতু কাৰণে মাল্টিপল ফিউশন বুলি কয় সো হিয়াৰ দিজ আৰ অল দ্য ডটাৰ সেলস তাৰপাছত কি হ'ব ডটাৰ সেল যেতিয়া এগাল মান হৈ যাব লাষ্টৰ হিয়তৰ মানে এটা এন্ড টাইম কি হৈ যাব হিয়তৰ যেটো সিস্টটো থাকিব এটো যেটো সিস্ট মই বাহিৰত বনাইছিলো সিস্টটো ব্ৰেক হৈ যাব সিস্টটো ব্ৰেক হৈ যোৱাৰ পিছত কি হ'ব হে ডটাৰ সেল যিখিনি আছে ডটাৰ সেল ৰিলিজ হৈ যাব আৰু এটা ডটাৰ সেল উইল গিভ ৰাইজ টু হোৱাট প্লাজমোডিয়াম সো এটোৱে হ'ব আমাৰ কি মাল্টিপল ফিউশন
ओके सो तुम्हारे कन्फ्यूज नकरिबा जे माल्टिपल फिशन और स्पोर फर्मेशन एके नेকি स्पोर फर्मेशन तुम्हारे पाइसाई आगते फंजाई किंगडम फंजाइत पोৱা যায় तो स्पोर फर्मेशन तो बस्तुটো बेलेग स्पोर फर्मेशन तो एक्चुअली तुम्हार जेतिया अनफेवरेबल कंडीशन হয় তেতিয়া তোমার স্পোর ফর্মেশন হয় কিন্তু এটো মানে নরমাল কন্ডিশনতে হেনেকুৱাকে হিয়তে ভিতৰত এনেকে এগালমান ডটাৰ সেলস বনাইছে মাল্টিপল ফিশন কৰি পেলাই তাৰ পাছত কি কৰিছে যেতিয়া মানে সিস্ট ভাঙি গৈছে হিয়তে গুটেখিনি কি ৰিলিজ কৰি দিলে তোমার ডটার সেলস খিনি রিলিজ করি এটা এটা ডটার সেলস গেভ রাইজ টু আ নিউ প্লাজমোডিয়াম ওকে দেন নেক্সট আমি কি পাও নেক্সট আমি 4 নম্বৰ যেটো হ'ব হেতু আমাৰ হ'ব স্পৰুলেশন মই তোমালোকৰ এনেকে পইণ্ট ওয়াইজ দিয়াৰ কাৰণটো হ'ল তোমালোকৰ এনসিআরটিত একেলগে এগালমান এজ এ প্যাৰাগ্ৰাফ উমাই দি দিছে ঠিক আছে কিন্তু আমি কি কৰিব লাগিব এটা এটা পইণ্ট ওয়াইজত যদি আমি মনত ৰাখো তেতিয়া হলে বস্তুটো বেছি ক্লিয়াৰ হ'ব তো নেক্সট হ'ব আমাৰ কি স্পৰুলেশন বা স্পোর ফর্মেশন नेक्स्ट टॉपिक तो हम आमार स्परुलेशन सो 4 नंबर पॉइंट स्परुलेशन माने स्पोर फर्मेशन जेतिया अनफेवरेबल कंडीशन थाके जे हियते रिप्रोडक्शन करिब पारि थाका नाय तेतिया कि अनफेवरेबल कंडीशनर टाइमत हियते बॉडीर भितरते एनेका किछुमान स्ट्राक्चर्स फर्म करे जेतिया फेवरेबल कंडीशन बा भाल हियतर टेम्परेचर एनवायरनमेंटत जेतिया सब ठीके थाके तेतिया हेकिनि स्पोर्स हियते बॉडीर পৰা उलाय दे विल गिव राइज टू न्यू ऑर्गेनिज्म तो यात कि हबो स्पोर फर्मेशन करिब आमार तीनटा टाइपर बस्तु माने स्पोर खिनि दिया আছে कोड आमार एनसीईआरटी दिया আছে তোমালোকে एनसीईआरटी टू ओपन करा কৰি পেলাই তোমালোকে एनसीईआरटी पेज नंबर 6 फिगर 1.3 তোমালোকে উলাই লোৱা তাত কিছুমান চাৰিটা মান ফিগাৰ দিয়া আছে প্ৰথম ফিগাৰটো দিছে জু স্পোৰ্স অফ ক্লেমাইডোমোনাছ ओके तो जू स्पोर्स आमार एलगित पोৱা যায় सो कि हम जू स्पोर्सर स्ट्राक्चरটো চোৱা তেনেকুৱা एनसीईआरटी डायग्राम तुमार ए नंबर डायग्रामत बहुत धुनियाके दिया আছে এটুক आमार जू स्पोर বুলি কয় जू स्पोर এটু যে উলাই আছে যে দুটা স্ট্রাকচার এটু কি হয় एटो फ्लैजेला है हियतर दुटा फ्लैजेला थाके ओके सो हियतर एलगी बा क्लेमिडोमोनासर बॉडीत एनेकुवा एगालमान जू स्पोर फर्म हबो आरो जेतिया तुमार फेवरेबल कंडीशन हबो हे जू स्पोर्स खिनि उलाय पेलाय एटा एटा इट विल गिव राइज टू 1 क्लेमिडोमोनास नेक्स्ट হৈ গল আমাৰ কি कनिडिया बेसी আমাৰ कोत হয় फंजाइत হয় कनिडिया स्ट्राक्चरটো एनेकुवा ओके कनिडिया स्ट्राक्चरটো एनेकुवा तो फंजाइ की कर फंजाइर जेतु एनेकुवा फिलामेंटास फंजाइ আছে নহয় दिघलिया थ्रेडर निसिना हियतर बॉडीत कि हम एने कनिडिया ठीक है स्पोर फर्मेशन स्पोर बुलिए कोৱা হয় एनेकुवा एगालमान कनिडिया हम जेतिया उसर पाजर कंडिशन्स भाल नाथाके जेतिया भाल थाके हे कनिडियार पराय कि हम एटा एटा इट विल गिव राइज टू फंजाइ देन आमार दिया আছে कि 3 नंबर डायग्राम दिया আছে आमार बर्ड्स इन हाइड्रा अलप आगत बर्डर कथा কৈছিলো মই हाइड्रात हेतु आमार कि হয় माने इट इज अ टाइप ऑफ स्पोर फर्मेशन ओनली माने बॉडीर बाहिरत एटा हरु एटा आउटग्रोथ एटा हबो स्ट्राक्चर एटा हबो हेतु कि हबो लाहे लाहे जेतिया ভাল कंडीशन হৈ যাব बॉडीर পৰা পৰি যাব পৰি গৈ পেলাই इट विल गिव राइज टू न्यू ऑर्गेनिज्म तो 3 नंबर जेतु আছে हेतु हबो आमार बर्ड्स इन हाइड्रा 4th नंबरत दिसे गेम्यूल्स इन स्पंजेस गेम्यूल्स माने कि गेम्यूल्सर मीनिंग टू हल गेम्यूल्स माने इंटरनल बार्ड एटू आमार स्पंजेसर गुटे बॉडी टू एटू स्पंजेसर बॉडी टू स्पंजेसर बॉडीर भितरत एखिनि एरियात आमार कि होय আছে চাইছানে এগালমান বাৰ্ড ফৰ্ম হৈ আছে তো বডিৰ ভিতৰত কি হ'ব হিয়তৰ এগালমান বাৰ্ডছ ফৰ্ম হয় স্পঞ্জেস কোনটো কিংডমৰ আছিলে সৰি কোনটো ফাইলামৰ আছিলে ফাইলাম পরিফেরা ओके तो परिफेरा बॉडीर भितर एगालमान बार्ड्स इंटरनल बार्ड्स फर्म हम जीटुक आमी কৈছো गेम्यूल्स और हेबिलाक बार्ड जेतिया उसर पाजर जेतिया फेवरेबल बा भाल कंडीशन पाब बार्ड्स खिनि उलाय आहिब टू फर्म स्पंजेस ठीक আছে सो एटु हबो आमार गेम्यूल्स इन स्पंजेस देन आमार आहि जाब नेक्स्ट आमार आहिब फ्रेगमेंटेशन की तुम्हारे सबे जानाय फ्रेगमेंटेशन की एतिया মই যে বুজালো गेम्यूल्स आमार इंटरनल बार्ड फर्मेशन হয় स्पंजेस आमार परिफेरा फाइलामत आছিলে তোমালোকে क्लास 11 পাইছিলা কোৱাচোন বাৰু এতিয়া পরিফেৰাবোৰ ক'ত থাকে পরিফেরা ক'ত থাকে আমাৰ সো হেকিনি আমি যেতিয়া পরিফেৰাৰ কথা পঢ়িছিলো পরিফেৰা বহুত এটা ইন্টারেস্টিং স্ট্রাকচার ইহঁতৰ বডিৰ কোনো ডেফিনিট ফর্ম নাথাকে এমিবাৰ নিচিনা এটা কিছুমান সার্কুলার থাকে কিছুমান দীঘলীয়া থাকে একদম সাগৰৰ একদম তলত থাকে বহুত সৰু সৰু স্ট্রাকচার কিন্তু চোৱা আমাৰ
কিমান বায়োলজিষ্টে কিমানখিনি কাম কৰিছে কৰি পেলাই সিহঁতৰ ভিতৰত যে ইণ্টাৰনেল বাড ফৰ্মেশ্যন হৈ আছে কি হৈ আছে এইখিনি যে মই এইবিলাক য়েলো কালাৰৰ যে মাৰ্ক কৰিলোঁ ক্ৰছকে এইটো কি বস্তু এইটো সিহঁতৰ স্কেলিটন হয় স্পিকিউলছ আমাৰ স্কেলিটন ইজ মেড আপ অফ বনছ সিহঁতৰ এনেকুৱা সৰু মাছৰ কাইটৰ নিচিনাকৈ থাকে গোটেই বডিত চ' এইখিনি হ'ব স্পিকিউলছ চ' এইখিনি মই এক্সট্ৰা এটা মানে মই ৰিভিজন দি দিছোঁ ক্লাছ 11ৰ তোমালোকৰ এনিমেল কিংডমৰ পাৰ্টটোত অ'কে তো এইটো হৈ যাব আমাৰ গেমিউজ যিটো ফৰ্মেশ্যন হৈ আছে স্পঞ্জেছত তো গেমিউলৰ মিনিংটো হ'ব আমাৰ ইণ্টাৰনেল বাড গেমিনৰ মিনিং কি ইণ্টাৰনেল বাড তো এইটোলে আমাৰ হৈ গ'ল কি স্পৰুলেশ্যন বা স্প'ৰ ফৰ্মেশ্যন তোমালোকে এটা কথা ইয়াত কনফিউজ হ'ব পাৰা যে স্পৰুলেশ্যন আৰু মাল্টিপল ফিছনটো একে লাগিছে প্লাজমডিয়ামৰ বডিৰ ভিতৰতো হৈছিলে কিন্তু তাত কি হৈ আছে চোৱা তাত মানে যিটো এটা পেৰেণ্ট আছিলে তাত মানে সিহঁতে ছেইম মানে স্পৰুলেশ্যনৰ টাইপতে হয় কিন্তু মাল্টিপল ফিছনত কিয় বস্তুটো সোমাইছে টু মানে কম্পেয়াৰ উইথ বাইনেৰী ফিছন এতিয়া বাইনেৰী ফিছনত দুটা হৈছিলে মাল্টিপল ফিছনত যেনিবা এগালমান হৈ গ'ল সেইটো কাৰণে তাক কোনটো মাল্টিপল ফিছনৰ কেটেগৰীত ৰাখিছে কিন্তু তাক যদি তুমি স্পৰুলেশ্যন বুলিও কোৱা সেইটোও মানে ৰং নহ'ব কাৰণ সিহঁতেওতো বাহিৰত প্ৰটেক্টিভ ৱাল এটা বনাই আছিলে ভিতৰত মানে তোমাৰ ডটাৰ চেলছ বনাবৰ কাৰণে পিছত সেই প্ৰটেক্টিভ ৱালটো যেতিয়া ভাঙি যাব তোমাৰ ডটাৰ চেলছখিনি ওলাই যাব চ' ইট ইজ অলছ' এ কাইণ্ড অফ স্পৰুলেশ্যন চ' কনফিউজন হ'ব নালাগে তো নাম বেলেগ বেলেগ দিব পাৰে কিন্তু বস্তুটো মিনিং ছেইম হ'ব পাৰে অ'কে চ' সেইখিনিলে তোমাৰ হৈ গ'ল স্পৰুলেশ্যনৰ কথা অ'কে চ' চোৱা তোমালোকে নেক্সট যিটো আছে সেইটো হ'ব আমাৰ কি ফ্ৰেগমেণ্টেশ্যন ফ্ৰেগমেণ্টেশ্যনত চোৱা এক্সাম্পল দিছে ফিলামেণ্টাছ অৰ্গেনিজম তো ফ্ৰেগমেণ্টেশ্যনটো যিটো হয় আমাৰ এছেক্সুৱেল মড অফ ৰিপ্ৰডাকশ্যন হয় কিন্তু এটা অলপ এক্সিডেণ্টেল হয় বস্তুটো ছাপ'জ পানীত আছে স্পাইৰ'জাৰে এটা মানে বৈ গৈ আছে ফিলামেণ্টাছ এলগি মানে একদম থ্ৰেডৰ নিচিনা সূতাৰ নিচিনা ঠিক আছে ইমান স্পীডত পানী গৈ থাকে সিহঁতে কেতিয়াবা ছিঙি যাব পাৰে ছিঙি যোৱাৰ চান্সেছ থাকে তো কি হৈ যায় কি যদিও ছাপ'জ ছিঙি গ'ল ছাপ'জ এইটো আমাৰ স্পাইৰ'জিৰা হ'ল ভাঙি গ'ল বা ছিঙি গ'ল মাজেদি ইট উইল গিভ ৰাইজ টু টু নিউ অৰ্গেনিজম টু নিউ স্পাইৰ'জিৰা অ'কে চ' সেইটো হৈ যাব আমাৰ ফ্ৰেগমেণ্টেশ্যন যে মাজতে ভাঙি গ'ল ব্ৰেক হৈছে ইট উইল গিভ ৰাইজ টু নিউ অৰ্গেনিজম যিকেইটা ইণ্ডিভিজুৱেলি পিছত সিহঁতে ৰিপ্ৰডাকশ্যন কৰাৰ কেপাচিটি থাকে দেন আৰু এটা বস্তু আছে যে সেইটোৰ লগতে ফ্ৰেগমেণ্টেশ্যনৰ লগতে ৰিজেনেৰেশ্যন এটা আছে চিমিলাৰ নহয় বস্তুটো বহুতে ভাবে চিমিলাৰ হয় ফ্ৰেগমেণ্টেশ্যনৰ লগত নহয় এইটো আমাৰ ইউজুৱেলি হাইড্ৰাত হয় ছাপ'জ মই এইটো হাইড্ৰা এইটো ডায়েগ্ৰামটো আঁকিলোঁ তো হাইড্ৰাক ছাপ'জ আমি তিনিটা টুকুৰা কৰি দিলোঁ মাজতে কাটি দিলোঁ ছাপ'জ ঠিক আছে তো হাইড্ৰা এইটো হেড পাৰ্টটো যিটো আছে এই হেড পাৰ্টটো কি কৰিব ইট উইল গিভ ৰাইজ টু দ্য হোল নিউ অৰ্গেনিজম সেই হেড পাৰ্টটো বডিৰ গোটেই লোৱাৰ পাৰ্ট অফ যিখিনি আছে গোটেই লোৱাৰ পাৰ্ট সিহঁতে বনাই পেলাব নিজে অ'কে যিটো এইটো ধৰা এইটো ষ্টামাকৰ তাৰ পেটৰ এৰিয়া কি কৰিব এইটো টুকুৰা যদি তুমি হেৰি কৰি দিয়া লৈ আনা ইয়ালৈ ই লাহে লাহে তাৰ মূৰটোও গ্ৰ' কৰিব হেডটো গ্ৰ' কৰিব তাৰ লোৱাৰ পাৰ্টটো গ্ৰ' কৰিব দেন যদি তলৰ যিখিনি পাৰ্ট আছে অকল লোৱাৰ এৰিয়াহে আছে তো সি কি কৰিব লোৱাৰ এৰিয়াটো লাহে লাহে কি কৰিব ষ্টামাকৰ পৰা গৈ পেলাই তাৰ হেড এৰিয়াও বনাই দিব পাৰিব চ' সিহঁতে কেনেকুৱা ধুনীয়া কেপাচিটি আছে যে সিহঁতে যদিও সিহঁতৰ বডি মানে যিকোনো পাৰ্ট ভাঙি যায় সেই পাৰ্টৰ পৰা সিহঁতে সৰু এটা পাৰ্টৰ পৰা হোল বডি এটা বনাই দিব পাৰিব সেইটো কিন্তু ফ্ৰেগমেণ্টেশ্যনৰ লগত ডিফাৰেণ্ট কিয় ফ্ৰেগমেণ্টেশ্যনত যে ভাঙি আছে যেনেকৈ ভাঙিছে তেনেকৈ অৰ্গেনিজমটো খালি ডাঙৰ হৈ গৈ আছে কিন্তু ইয়াত তেনেকুৱা নহয় সিহঁতে প্ৰপাৰ টাইম লৈছে যে মোৰ হেড পাৰ্টটোহে গ'ল মই লাহে লাহে মোৰ তলৰ বডিৰ গোটেই লোৱাৰ পাৰ্ট মই বনাই পেলাই মই নতুন এটা ছেইম টু ছেইম হাইড্ৰা যিটো পেৰেণ্ট যেনেকুৱা আছিলে তেনেকুৱা অৰ্গেনিজম এটা মানে হৈ যায় ঠিক আছে চ' সেইটো হ'ব আমাৰ ৰিজেনেৰেশ্যন তো ৰিজেনেৰেশ্যন বহুত এটা ইণ্টাৰেষ্টিং মানে তোমাৰ মোড অফ ৰিপ্ৰডাকশ্যন বুলি ক'ব পাৰা কিন্তু আৰু এটা এক্সাম্পল আছে তোমাৰ ডে টু ডে লাইফত এটা এক্সাম্পল তোমালোকে চাবা জেঠি বা লিজাৰ্ডৰ যদি তুমি কি কৰা লিজাৰ্ডৰ তুমি যদি টেইল কাটি দিয়া টেইলটো যদি নেজডাল কাটি দিয়া সি গুচি যাব তাৰ টেইলটো এৰি পেলাই কিন্তু সিহঁতে সি নিজে আকৌ সি কি কৰিব পাৰিব নিজৰ টেইলটো সি গ্ৰ' কৰিব পাৰিব নিজৰ টেইলটো গ্ৰ' কৰিব পাৰিব সেইটো এটা ৰিজেনেৰেশ্যন হয় কিন্তু সেইটো কেনেকুৱা ৰিজেনেৰেশ্যন জানানে সেইটো ৰিপ্ৰডাকশ্যনত নাহে সেইটো এটা বডি ৰিজেনেৰেশ্যন সিহঁতে সেই টেইলৰ পৰা গোটেই নতুন লিজাৰ্ড হৈছে জানো নাই হোৱা টেইলৰ পৰা খালি সি যে টেইলটো এৰি থৈ গৈছিলে তাৰ বহুত অলপ কেইদিনমান পিছত সি নিজৰ বডিতে সেই টেইলটো নাছিলে লাহে লাহে সেই টেইলটো সি নিজে গ্ৰ' কৰাইছে চ' সেইটো মানে ৰিপ্ৰডাকশ্যনত নাহে এইটো এটা বডি ৰিজেনেৰেশ্যন বা বডিৰ এটা এনেকুৱা ইউনিক প্ৰপাৰ্টি এটা আছে চ' সেইখিনি হৈ যাব আমাৰ ৰিজেনেৰেশ্যনৰ কথা এনেকুৱা কিছুমান হেৰিও আছে তোমাৰ ছুপাৰ হিৰোজো আছে যোনে ৰিজেনেৰেশ্যন কৰিব পাৰে যোনে ছুপাৰ হিৰো মুভি চাই সিহঁতে গম পাবই কাৰ কথা কৈ আছোঁ মই ত' তোমালোকে ক'বা মোক মই কাৰ কথা কৈ আছোঁ ৰিজেনেৰেশ্যন কৰিব পাৰা ডেডপুলে কৰে